আসসালামু আলাইকুম, নমস্কাৰ। আজি আপোনালোকক কাঠৰ কামৰ বিষয়ে ক'বলৈ আজিৰ ভিডিঅ'টো মই বনাইছো। ধৰি লওক আমাৰ ইয়াত চব কাঠ আপুনি ফ্ৰেছ কাঠ পাব, অৰিজিনেল শ্বেয়াৰো কাঠটো পাব। এইটো মোৰ গেৰাণ্টি আছে, আপোনালোকে ক'তো নাপায়। অৰিজিনেল শ্বেয়াৰো কাঠ পাব। আমাৰ লগত কাঠ মিস্ত্ৰী আছে, কাঠ মিস্ত্ৰী ক'ব আপোনালোকৰ কাঠ কেনেকুৱা। আপোনাৰ কাঠ যদি লাগে অৰিজিনেল, ধৰক অৰিজিনেল শ্বেয়াৰে পাব। মানে কিছুমান মানুহে কাঠ নলগায়, যে কাঠবিলাক আপোনাৰ বেয়া পোকে খাই দিয়ে। এইটো আমাৰ পৰা গেৰাণ্টি আছে। আপোনাৰ অৰিজিনেল কাঠ লাগিলে অৰিজিনেল শ্বেয়াৰ লাগে অৰিজিনেল শ্বেয়াৰ পাব, অৰিজিনেল শাল লাগিলে শাল পাব, চিগুন লগালে চিগুন পাব। কাঠবিলাক মানে বেলেগৰ পৰা মানে বহুত ভাল কাঠ পাব। আপোনালোকে এইটো যোগাযোগ কৰিব। সেইটোৱে, যদি আপোনালোকে অৰিজিনেল কাঠ লগাব বিচাৰে, আপোনালোকৰ গেৰাণ্টি আছে 50 বছৰতো আপোনালোকৰ কাঠ বেয়া নহয়। এনে আমাৰ মতে 100 বছৰৰ গেৰাণ্টি, কিন্তু মই 50 বছৰৰ কথা কৈছো। এটা মানুহৰ ধৰি লওক 50 বছৰ পিছত সেই মানুহটো ক'বলৈ গ'লে ধৰি লওক আমাৰ বয়স এতিয়া 35 মান হৈ গৈছে। 50 বছৰ পিছততো মই নাথাকিবও পাৰো, মানে বেছি সম্ভাৱনা মই আৰু 50 বছৰ জীয়াই থাকো নে নাথাকো। সেইটো কাৰণে কৈছো 50 বছৰ গ'লে যথেষ্ট, কিন্তু আমাৰ হিচাপত 50 বছৰৰ কাঠ বেয়া নহ'ব। অৰিজিনেল শ্বেয়াৰো কাঠ। আমাৰ এইটো বিল্ডিঙৰ যিটো কাম চলি আছে, এইটো বিল্ডিঙত এনেকুৱা ডিজাইন দিয়া হৈছে, খিৰিকীৰ ডিজাইন। আৰু আমাৰ কাঠমিস্ত্ৰী কামো বহুত ফাইন, বিৰাট ভাল কাম। খিৰিকীৰ ডিজাইনটো চাওক, খিৰিকীৰ কামবিলাক চাওক। খিৰিকীবিলাক এতিয়া ফিনিচিং মাৰা নাই, এতিয়া আপোনালোকৰ ফিনিচিং হোৱা নাই, অকল ফিটিংহে দিছে। এইটো আকৌ চিৰিজ মাৰিব, কোনোবা ৰান্দা কৰিব আৰু চিৰিজ মাৰিব। আপোনাৰ যিমানে ডিজাইন লাগে আপোনাৰ যিকোনো ডিজাইন, আপোনালোকে কেইবাটাও ডিজাইন আপোনালোকে চাব। যদি আপোনালোকৰ যোনটো ডিজাইনে আপোনালোকৰ পচন্দ হয়, সেই ডিজাইনটো আপোনালোকে ক'ব, আপোনালোকৰ সেই ডিজাইনটো বনাই দিব। যদি আপোনালোকে এনেকুৱা বিভিন্ন ধৰণৰ ডিজাইন দিব বিচাৰে, আমাৰ ইয়াত আপোনালোকে চালে কেইবাটাও ডিজাইন আপোনালোকে পাব। যদি এনেকুৱা ডিজাইন আপোনালোকে দিয়ে, ডিজাইন কেইটা চাই লওক, যদি আপোনালোকৰ পচন্দ হয়, তেতিয়াহ'লে আমাৰ লগত কণ্টেক্ট কৰিব। আমাৰ লগত কণ্টেক্ট কৰিলে আপোনালোকে আমাৰ মিস্ত্ৰী লগ পাব। যদি আপোনালোকে কাঠ কিনিব বিচাৰে, তথাপিও কণ্টেক্ট কৰিব। তেতিয়াহ'লে আপোনালোকে অৰিজিনেল কাঠ পাব। বহুতে কাঠ কিনিবলৈ গ'লে ভয় খায়, ভয় খোৱাৰেই কথা। আপোনালোকৰ কাঠ শ্বেয়াৰো বুলি কৈ বেলেগ কাঠ সোমাই দিব। আপোনালোকৰ শ্বেয়াৰো নিচিনা আছে, মক্কা তেঁতুল নেকি, মক্কা তেঁতুল মিক্স করে দিয়ে। মক্কা তেঁতুল মিক্স কৰি দিয়ে। 14 টাকা কিবি 15 টাকা কিবি শ্বেয়াৰো কাঠ, আপোনাৰ 500 টাকা 600 টাকা কিবি কাঠ মিক্স কৰি দিয়ে। ধৰিবই নোৱাৰে, কেইদিনমান পিছত আপোনাৰ চৌকাঠ কেইটা গুনে খাই দিয়ে, গুখাই দিলে আপোনাৰ বেয়া হৈ যায়। সেইটো কাৰণে কৈছো যে অৰিজিনেল কাঠ দিম, লাগিলে কণ্টেক্ট কৰিব। লাগিলে কামটো দিলে আপোনালোকে কাম কৰিম। আপোনালোকে কাম যদি দিয়ে, কাঠমিস্ত্ৰী আপোনালোকৰ বহুত ধুনীয়া কাম কৰিব। আৰু কাঠ যদি আপোনালোকে কিনিব বিচাৰে, তেতিয়াহ'লে কণ্টেক্ট কৰিব। আপোনালোকে ভাল কাঠ পাব, ডাইৰেক্ট মিলৰ পৰা আপোনালোকে কাঠটো ল'ব। এটা এটাকে কাঠ আপোনালোকে বাছি ল'ব পাৰিব। বহুত মানুহে কয় বাছি কাঠ ল'ব নোৱাৰে, আপোনাৰ ফল থাকিলে বাচিব নোৱাৰে বুলি কয়। এটা এটা কাঠ আপোনালোকে বাছি ল'ব পাৰিব। কাঠৰ কাৰণে আপোনালোকে চিন্তা কৰিব নালাগে। আৰু এটা কথা, আপোনাৰ ধৰক শাল কাঠ মানে য'তে নাপায়, আমি শাল কাঠ লাগিলে শাল কাঠো দিব পাৰিম। শাল লাগিলে শালেই পাব। শাল লাগিলে শাল দিব পাৰিম, হিয়াৰো লাগিলে হিয়াৰো দিব পাৰিম, যিকোনো কাঠ লাগিলে দিব পাৰিম। শাল কাঠ আপোনাৰ মানে বহুত বিচাৰি থাকে মানুহ, শাল কাঠ নাপায়, আমি দিব পাৰিম। শাল কাঠ লাগিলেও আমাৰ ইয়াত পাব। ঠিকে, আজিৰ ভিডিঅ'টো মই ইমানতে শেষ কৰিলো। আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিৰ ভিডিঅ'টো মই ইমানতে শেষ কৰিলো। জয় আই অসম।